নমস্কাৰ সকলো। আজি মই পৰৱৰ্তী প্ৰশ্নবোৰৰ উত্তৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ইয়াৰে প্ৰথম প্ৰশ্নটো আছিলে 6 নম্বৰ প্ৰশ্নটো, কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নেকি? কাৰণ দৰ্শোৱা। ইয়াত দুটা কাম কৰা হৈছে, য'ত এটা আছে কাগজ ফালি পেলোৱা আৰু আনটো হৈছে কাগজ জ্বলোৱা। এই দুয়োটা পৰিৱৰ্তন একে হ'ব নোৱাৰে। গতিকে ইয়াৰ কি কাৰণ আছে সেই কাৰণখিনি মই ইয়াত লিখি দিবলৈ যত্ন কৰিছোঁ। আপোনালোকে চাব, ইয়াৰ উত্তৰটো কিছু এই ধৰণে হ'ব। নহয়, কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নহয়। কাৰণ কাগজ এটুকুৰা ফালি দিয়াৰ পিছত ইয়াৰ কেৱল আকৃতি, আকাৰ আৰু অৱস্থাৰ পৰিৱৰ্তনহে হৈছে, কিন্তু কোনো ধৰণৰ নতুন পদাৰ্থৰ উৎপন্ন হোৱা নাই। এনেদৰে হোৱা পৰিৱৰ্তনক ভৌতিক পৰিৱৰ্তন বোলা হয়। আনহাতে কাগজ টুকুৰা জ্বলাই দিলে ই সম্পূৰ্ণৰূপে নতুন এবিধ পদাৰ্থলৈ ৰূপান্তৰিত হৈ যায় আৰু ছাই হৈ যায়। এনে ধৰণৰ পৰিৱৰ্তনক আমি ৰাসায়নিক পৰিৱৰ্তন বুলিব পাৰোঁ। গতিকে ওপৰৰ এই দুটা পৰিৱৰ্তন একে নহয় আৰু ইয়াৰ উত্তৰটো কিছু এই ধৰণে লিখিব পাৰি। সপ্তম প্ৰশ্নটো আছিলে, মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব পাৰিনে? মামৰে ধৰাটো এটা প্ৰত্যাৱৰ্তী পৰিৱৰ্তন নে অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব কিছু এই ধৰণৰ। মামৰে ধৰা লোহাক পুনৰ মূল লোহা অংশলৈ ঘূৰাই পাব নোৱাৰি। মামৰে ধৰাটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন। কাৰণ লোহাত মামৰে ধৰিলে ই আইৰণ অক্সাইডলৈ পৰিৱৰ্তিত হয়। তাক পুনৰ বিশুদ্ধ লোহালৈ ঘূৰাই পোৱা সম্ভৱ নহয়। কিন্তু ইয়াতে আমি পিছত হায়াৰ ষ্টাডিজত পঢ়িবলৈ পাম যে মামৰে ধৰিলে সেই আইৰণটোক আমি পুনৰাই আগৰ বিশুদ্ধ ৰূপটোলৈ লৈ যাব পাৰোঁ। তাৰ কাৰণে আমি ইলেক্ট্ৰলাইচিছ বুলি এটা প্ৰক্ৰিয়া আছে, তাৰ জৰিয়তেহে পাৰোঁ। কিন্তু এই ক্ষেত্ৰত আইৰণটোৰ কিছু পৰিমাণৰ তাৰ গুণ হ্ৰাস পায়। 8 নম্বৰ প্ৰশ্নটো আছিলে, মমবাতি জ্বলোৱাৰ সময়ত মম গলা আৰু মম জ্বলা দুয়োটা কাৰ্য একেলগে হয়। ইয়াৰে কোনটো ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন আৰু কিয় হয়? উত্তৰটো হ'ব কিছু এই ধৰণৰ। মমবাতি এডাল জ্বলোৱাৰ সময়ত মম গলা আৰু মম জ্বলা এই দুয়োটা কাৰ্য একেলগে হয়। ইয়াৰে মম গলা কাৰ্যটো এটা ভৌতিক পৰিৱৰ্তন। কাৰণ গলি টোপাটোপে সৰি পৰা মম খিনিক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই পাব পাৰি। আনহাতে মমৰ বাষ্প জ্বলি তাপ, পোহৰ, কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্প উৎপন্ন হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। কাৰণ মমটো জ্বলি যোৱাৰ পিছত ইয়াৰ পৰা যিখিনি গেছ, কাৰ্বন ডাই অক্সাইড গেছ হিচাপে ওলাই যায় বা বাষ্প হৈ যায়, সেইখিনিক আমি পুনৰাই ঘূৰাই পাব নোৱাৰোঁ বা ই এটা নতুন ৰূপলৈ যায়গৈ। গতিকে ইয়াক আমি ৰাসায়নিক পৰিৱৰ্তন বুলি ধৰিব পাৰোঁ। 9 নম্বৰ প্ৰশ্নটো আছিলে যে ইয়াত প্ৰশ্নটো এটা গল্প আকাৰে ইয়াত দিয়া হৈছে আৰু এই গল্পটো পঢ়ি পেলাই আমি ক'ব লাগে যে ইয়াত যিখিনি কাৰ্য হৈছে তাৰ কোনটো ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন। তো আমি গল্পটো পঢ়িবলৈ যত্ন কৰিছোঁ। এজন কৃষকে সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰে। চাওক, ইয়াত যিহেতু কুঁহিয়াৰৰ ৰসটো কুঁহিয়াৰ ডালৰ পৰাই সংগ্ৰহ কৰা হৈছে, গতিকে ইয়াৰ গুণাগুণৰ কোনো পৰিৱৰ্তন হোৱা নাই বা ইয়াৰ ৰসটো
যিখিনি ইয়াৰ বস্তু দি পেলাই বা যিখিনি ইয়াৰ উপাদানেৰে গঠিত হৈছিল সেই উপাদানখিনি ৰসটো সংগ্ৰহ কৰোঁতে একেই আছে। গতিকে এই পৰিৱৰ্তনটো এটা ভৌতিক পৰিৱৰ্তন হ'ব। তেখেতে ৰসখিনি উতলাই গুড় প্ৰস্তুত কৰিলে বা তৈয়াৰ কৰিলে। গতিকে এই পৰিৱৰ্তনটো কি হ'ব? এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব। কাৰণ ইয়াত সেই ৰসৰ পৰা ইয়াক গুড়লৈ ৰূপান্তৰিত কৰা হ'ল, চেঞ্জেছ এটা আহিলে। পাছলৈ গুড় খুন্দি গুড়ি কৰে। ইয়াত গুড়টো খুন্দি গুড়ি কৰোঁতে বা তাৰ ক্ৰিষ্টেললৈ ৰূপান্তৰ কৰোঁতে সেই বস্তুটোত থকা গুণখিনি একেই আছে, ইয়াৰ কোনো পৰিৱৰ্তন হৈ যোৱা নাই। গতিকে এইটো ভৌতিক পৰিৱৰ্তনে হ'ব। কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে, য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই চিকি তৈয়াৰ কৰে। ইয়াত যিহেতু বাদামৰ লগত মিহলাই দিয়াৰ লগে লগে এটা নতুন ৰূপ পাই যাব আৰু পদাৰ্থটোৰ কিছু সলনি হৈ যাব, আৰু ইয়াক আমি পুনৰাই সেই চিকি বা ষ্টিক যিটো থিকনেছ আহি যাব সেই আগৰ অৱস্থালৈ ঘূৰাই লৈ যাব নোৱাৰিম। গতিকে এই ক্ষেত্ৰত এই পৰিৱৰ্তনটো ৰাসায়নিক পৰিৱৰ্তন হ'ব। এই গল্পটোত কিছু এই ধৰণেই পৰিৱৰ্তনবিলাক আমি চিহ্নিত কৰিব পাৰোঁ। 10 নম্বৰ প্ৰশ্নটোত কিছু এইদৰে আছে, ইয়াত কিছু পৰিৱৰ্তন দিয়া হৈছে। ভৌতিক পৰিৱৰ্তনবোৰ এৰে চিহ্নিত কৰা, ৰাসায়নিক পৰিৱৰ্তনবোৰ বিৰে চিহ্নিত কৰা, আৰু ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োবিধ পৰিৱৰ্তনক চিৰে চিহ্নিত কৰা। এতিয়া আমি এই পৰিৱৰ্তনবোৰ পঢ়িলে ইয়াত গম পাম কোন পৰিৱৰ্তনৰ ভিতৰত পৰিব। গাখীৰ ঠাণ্ডা কৰি আইচক্ৰীমলৈ পৰিণত কৰা। এই পৰিৱৰ্তনটো এটা ভৌতিক পৰিৱৰ্তন হ'ব, কাৰণ ইয়াত গাখীৰত থকা উপাদানখিনি সেই আইচক্ৰীমটোৰ উপাদানখিনিৰ লগত একেই হৈ থাকিব। ইয়াক মাথো আমি এটা ৰূপলেহে সলনি কৰিছোঁ। গতিকে এই পৰিৱৰ্তনটো এটা ভৌতিক পৰিৱৰ্তন আৰু আমি ইয়াক এৰে চিহ্নিত কৰিব পাৰোঁ। ঠিক সেইদৰে উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া, যাক কোৱা হয় ফটোচিনথেচিছ ইন প্লেণ্টছ, এই পৰিৱৰ্তনটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব, কাৰণ ইয়াত গ্লুক'জৰ লগতে অক্সিজেনৰ উৎপন্ন হ'ব আৰু কিছু পৰিমাণৰ ৱাটাৰৰো উৎপন্ন হ'ব। গতিকে এই পৰিৱৰ্তনটোৱে এটা নতুন ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰিব, আৰু সেইবাবে এইটো এটা ৰাসায়নিক পৰিৱৰ্তনত পৰিব, আৰু ইয়াক আমি বিৰে চিহ্নিত কৰিব পাৰোঁ। ঠিক সেইদৰে সোণ গলোৱা, সোণ গলালে সেই সোণৰ উপাদানটো সোণ হৈয়ে থাকিব বা গ'ল্ড টু গ'ল্ড হৈয়ে থাকিব। গতিকে এই পৰিৱৰ্তনটো এটা ভৌতিক পৰিৱৰ্তন। কাগজ জ্বলোৱা, এই পৰিৱৰ্তনটো এটা ৰাসায়নিক পৰিৱৰ্তনৰ ভিতৰত পৰিব, কাৰণ কাগজটো জ্বলাই দিয়াৰ লগে লগে ই এটা সম্পূৰ্ণ নতুন পদাৰ্থলৈ পৰিণত হৈ যাব। নেক্সট আছে কাঁচৰ বটল ভাঙি যোৱা। কাঁচৰ বটল ভাঙি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ তাত ভাঙি যোৱা বটলৰ টুকুৰাটোৰ কোনো ধৰণৰ পদাৰ্থটোৰ সলনি হৈ নাযায়। নেক্সট আছে জলীয় বাষ্পক ঘনীভূত কৰা। জলীয় বাষ্পক ঘনীভূত কৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব। নেক্সট আছে ভাত ৰন্ধা। ভাত ৰন্ধাটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব। ইয়াৰ পিছতে আছে জুইশলাৰ কাঠি জ্বলোৱা। জুইশলাৰ কাঠি জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব, কাৰণ জুইশলাৰ কাঠিডাল জ্বলাই দিয়াৰ লগে লগে ইয়াৰ পৰা গেছৰ উৎপন্ন হ'ব আৰু এক নতুন পদাৰ্থৰ সৃষ্টি হৈ যাব। গতিকে এই পৰিৱৰ্তনটো এটা ৰাসায়নিক পৰিৱৰ্তনত পৰিব।